গ্ৰীষ্মৰ আৰম্ভণিৰ লগে লগে অসমৰ সৰ্বত্ৰে সৰ্পকুলে আহাৰৰ সন্ধানত ঘূৰি ফুৰা পৰিলক্ষিত হয়। প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ কৰ্মকৰ্তা নগেন পাটৰ ডাঙৰীয়াই তেনে এটা সৰ্প দেখা পাই আমালৈ খবৰ কৰিছিলে। তেখেতে জনোৱা মতে উক্ত সাপটোৱে ধাননি পথাৰত আহাৰৰ সন্ধানত আহি গ্ৰামাঞ্চলত প্ৰৱেশ কৰিছিল। যিহেতু বৰ্তমান সময়ত আহাৰৰ যথেষ্ট নাটনি হৈছে সৰ্পকুলৰ বাবে, ধান কাটি থাকোঁতে দাৱনীসকলে সেই সাপটো দেখা পায় আৰু তেখেতলৈ খবৰ দিয়ে। অসমত যি ৭৪ প্ৰজাতিৰ সাপ পোৱা যায় তাৰে মাত্ৰ ৭টা প্ৰজাতিৰ সাপহে বিষধৰ। সেই ৭টাৰে আকৌ ৩টা প্ৰজাতি সাপেহে অসমত সচৰাচৰ দংশন কৰিলে মানুহৰ মৃত্যু হয়, বাকী সাপবোৰে দংশন কৰিলেও মৃত্যু নহয়। গতিকে সেই সাপকেইটা চিনি পাব লাগে, সাপবোৰক দেখিলে যাতে কোনেও বধ নকৰে বা মৰমৰ দৃষ্টিয়ে চায় তাৰ কাৰণে অনুৰোধ জনাইছোঁ। কিয়নো মানৱ জাতি জীয়াই থাকিব লগা হ'লে সাপসমূহ জীয়াই থাকিব লাগিব, সাপসমূহ জীয়াই থাকিলে আমি সুস্থভাৱে জীয়াই থাকিব পাৰিম। তেনে এগৰাকী কৰ্মকৰ্তা নগেন পাটৰ ডাঙৰীয়াৰ লগতে জেৰেঙা গাঁৱৰ প্ৰতিগৰাকী ব্যক্তি প্ৰকৃতিৰ প্ৰতি সচেতন, সৰ্পকুল তথা বন্যপ্ৰাণীসমূহক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত যি অৰিহণা আগবঢ়াই আছে, ইয়াৰ পূৰ্বেও আমাৰ প্ৰকৃতিপ্ৰেমী মঞ্চৰ সদস্য নগেন পাটৰ ডাঙৰীয়াই ৫টাকৈ অজগৰ উদ্ধাৰ কৰিছিল। আজি এই অজগৰটো এটা ৰক পাইথন, বনৰ জীৱ জন্তুবোৰ সৰু সৰু পোৱালি খোৱাৰ লগতে হাঁহ মুৰ্গী আদি খায়। মানে গ্ৰামাঞ্চলৰ ৰাইজৰ সামান্য পৰিমাণে ক্ষতি সাধন কৰে যদিও ইহঁতৰ যথেষ্ট উপকাৰিতা আছে। পৃথিৱীৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত গুৰু দায়িত্ব ইহঁতেও পালন কৰি আহিছে। গতিকে এই জীৱসমূহ জীয়াই থাকক। আমি জেৰেঙা গাঁওবাসীলৈ ধন্যবাদ জনাইছোঁ। বিশেষভাৱে